ইফালে হাজো শুৱালকুছি সমষ্টিত কংগ্ৰেছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। হাজোৰ পটনীত নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধন নন্দিতা দাসৰ। হাজো শুৱালকুছিৰ ভোটাৰে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এবাৰ কৰিব ভোটদান। নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধন কৰি মন্তব্য কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ। বিজেপিয়ে জুবিনক ন্যায় দিব নোৱাৰিলে বুলি মন্তব্য কৰিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। আজি আমাৰ মুখ্য কাৰ্যালয় ওপেনিং হ'ল আৰু আজি এই দিনটোতে আমাৰ বহুত হাজাৰ হাজাৰ কৰ্মী ওলাই আহিলে। তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে তেওঁলোকে কষ্ট কৰিব আৰু এই কষ্ট এইকাৰণে কৰিব যে বিগত দিনত বাৰে বাৰে সমষ্টিটো কংগ্ৰেছ দলৰ যদিও টিকেট দিছে প্ৰাৰ্থীবোৰ হাৰি থাকে, হয়তো কিছু খেলি মেলি হৈ যায় শেষত গৈ। এইবাৰ কৰ্মীসকলে কৈছে যে আমি কষ্ট কৰিম আৰু নিশ্চিতভাৱে আমি জিকিম, সেই পৰ্যায়লৈ তেওঁলোকে কাম কৰিব। আৰু এইটো কথা সঁচা যে হাজো শুৱালকুছি সমষ্টিটো আচলতে পবিত্ৰ ঠাই, য'ত পবিত্ৰ হয়গ্ৰীৱ মাধৱ আছে তীৰ্থস্থান, আৰু লগতে আমাৰ পুৱামক্কা দৰগাহ শ্বৰীফ আছে। এই যিটো সমন্বয়ৰ যাত্ৰা প্ৰত্যেক বছৰে হয়, কিন্তু বিজেপি চৰকাৰখনে আমাৰ মাজত সমন্বয় নষ্ট কৰিবৰ কাৰণে বাৰে বাৰে কূট কৌশল কৰি আছে। সেইকাৰণে আমি এইটো সিদ্ধান্ত লৈছো যে আমাৰ যিটো আটাম পুৰুষীয়া যিটো সমন্বয়ন, যিটো মিলা প্ৰীতি, যিটো ভাতৃত্ববোধ, এইটো এইবাৰ নিৰ্বাচনৰ জৰিয়তে আমি ইয়াক অটুট ৰাখিম আৰু অধিক শক্তিশালী কৰিম। ইয়াত কোনো বাহিৰা শক্তি আহি, সাম্প্ৰদায়িক শক্তি আহি আমাক যাতে ভাগ ভাগ নকৰে, সেইখিনি আমি সদায় সজাগ সচেতন হৈ থাকিম। আৰু মই বহুত ভাল সঁহাৰি পাইছো। মই শুৱালকুছিতো বহুত আগবাঢ়ি গৈছে, মোৰ বহুত ভাল আজিৰ তাৰিখত। হাজোতো ভাল, ৰামদিয়াতো ভাল, হালগাঁওতো ভাল, আৰু বৰ্ণি কল্টিকুছিতো ভাল। সকলো ফালে মই ৰাইজে মোক এই স্থানীয় লগতে নিজৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিছে আৰু সেইফালৰ পৰা মোক আগবঢ়াই দিছে, আশীৰ্বাদ দিছে, সাহস দিছে, আৰু নিশ্চিতভাৱে মই এই সমষ্টিটোৰ পৰা বহুত ভোটৰ ব্যৱধানত মই জিকিম। পৰিকল্পনা বহুত আছে, যিহেতু মই আগৰ পৰা অভিজ্ঞতা এটা লৈ আহিছো যে মই সমস্যাবিলাক দৃষ্টি ৰাখিছো। ৰাইজে আমাৰ পৰা সমস্যা সমাধান হোৱাটো বিচাৰে। নিৰ্বাচন আমি যদিও খেলো, তাৰ পৰৱৰ্তী সময়ত আমি বিধায়ক হৈ যিবোৰ সমস্যা সমাধান কৰিলে ৰাইজৰ উপকাৰ হয়, সেই সমস্যাবিলাক আমি ইতিমধ্যে এইবিলাক চাইছো, দেখিছো। আমি এইখিনি কাম কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছো। আৰু ভৱিষ্যতলৈ যিহেতু মই বাৰে বাৰে কৈছো যে এইটো হৈছে সমন্বয়নৰ থলী, মিলা প্ৰীতিৰ জেগা, আৰু পবিত্ৰ হয়গ্ৰীৱ মাধৱ আৰু আমাৰ পবিত্ৰ দৰগাহ পুৱামক্কা আমি যিটো টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে আমি গঢ় দিয়াৰ কাৰণে আমি কাম কৰিম। আৰু যাতে বাহিৰৰ পৰ্যটক আহি ইয়াত থাকিব পাৰে, ইয়াত তেওঁলোকে এই টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে তেওঁলোকে আনন্দ উপভোগ কৰিব পাৰে। আৰু লগতে শুৱালকুছিৰ যিটো তাঁত শিল্প, যিটো হেৰাই গৈছে, সেই শিল্পটো উদ্ধাৰ কৰাৰ কাৰণে আমাৰ দলে বা মই কাম কৰিম। আৰু হাজোত যিটো আমাৰ কাঁহ পিতলৰ শিল্প, যিটো এতিয়া বহুত আৰ্থিকভাৱে তেওঁলোকৰ টনাটন হৈছে, প্ৰব্লেম হৈছে, এই শিল্পৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিৰ এতিয়া ভৱিষ্যতত যথেষ্টখিনি তেওঁলোকে অন্ধকাৰ দেখা পাইছে। সেই শিল্পটো উদ্ধাৰ কৰাৰ কাৰণে আমি কাম কৰিম।